হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিম আসাম মেপৰ কনচেপ্ট আৰু কুৱেশ্যনছ কেনেকুৱা বনিব পাৰে। যিহেতু ADRE এক্সাম বা APSC, SI আৰু আদাৰ যোনখিনি আমাৰ এক্সামছ আছে ষ্টেট গভৰ্ণমেণ্টৰ, অসমৰ মেপৰ পৰা কুৱেশ্যনটো আহিবই। মানে বেলেগ বেলেগ ধৰণৰ হ'ব, খালি কুৱেশ্যন অহাটো প্ৰায় একদম ফিক্সে থাকে। ADRE বা SI ধৰণৰ এক্সামবোৰত 5টাৰ পৰা 10টালৈকে অহা দেখা যায়। আপোনালোকে মোৰ লাষ্ট ভিডিঅ'টো চাব পাৰে, তাত আছে। আৰু এতিয়া আমি 3টা পাৰ্টত ভিডিঅ'টো ডিভাইড কৰিম। ফাৰ্ষ্ট আমি ডিষ্ট্ৰিক্ট কেনেকৈ ৱাইজ আছে সেইটো শিকিম। তাৰপিছত ৰিভাৰ ছিষ্টেমটো শিকিম। তাৰপিছত আৰু এটা আছে য'ৰ পৰা কুৱেশ্যন বনে আৰু বহুতে সেইটো তেনেকৈ মানে নপঢ়ে বস্তুখিনি, তো মই সেইটোও দেখাই দিম। তো এই 3টা পাৰ্টত আমি ভিডিঅ'টো ভগাই দিম। আৰু যোন নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ ইয়াত বস্তুখিনি বহুত আনফিল্টাৰ্ড ৱেত পাব, মানে একদম ৰিয়েলকৈ। এতিয়া আমি ষ্টাৰ্ট কৰোঁ মেইন পাৰ্টটোৰ পৰা। মই প্ৰথম যোনখন অসমৰ মেপ লৈছোঁ সেইখনৰ মেইন কাৰণটো হৈছে আমি ডিষ্ট্ৰিক্টখিনি জানিব লাগিব। অসমত টোটেল এতিয়া বৰ্তমান ডিষ্ট্ৰিক্ট আছে 35খন ডিষ্ট্ৰিক্ট আছে। আৰু যোনে কম্পিটিটিভ এক্সাম দিছে তেখেতসকলে এই ডিষ্ট্ৰিক্টকেইখনৰ নামটো জনাটো উচিত। আৰু সেই ডিষ্ট্ৰিক্টকেইখনৰ লগত নৰ্থত কোনখন ডিষ্ট্ৰিক্ট আছে, ছাউথত কোনখন, ইষ্টত কোনখন, ৱেষ্টত কোনখন, এইখিনি অলপ জানিলে মানে ভাল হয়। কুৱেশ্যন কিছুমান এলিমিনেশ্যন কৰিবলৈ তেনেকুৱা ক্ষেত্ৰত যথেষ্ট সহায় হয়। এতিয়া আমি চাম যে ডিষ্ট্ৰিক্টবোৰ কেনেকৈ মুখস্থ কৰিব পাৰি। এইটো অকণমান মই স্পীডত ক'ম, আপোনালোকে ভিডিঅ'টো আকৌ এবাৰ ৰিৱাইণ্ডত চাই ল'ব যদি এবাৰতে বুজি নাপায়। এতিয়া প্ৰথম আমি ষ্টাৰ্টিং কোনফালৰ পৰা কৰিবলৈ ভাল গম পায়নে? এই চাইডৰ পৰা, আপাৰ আছামৰ পৰা ষ্টাৰ্ট কৰিবলৈ ভাল। আপাৰ আছাম আমাৰ কেনেকৈ ভাগ কৰা থাকে? আপাৰ আছাম, লোৱাৰ আছাম, চেণ্ট্ৰেল আছাম, তাৰপৰা বাৰাক ভেলী আৰু হৈছে এই নৰ্দাৰ্ণ আছাম, এনেকৈ ভাগ কৰা থাকে বিশেষকৈ। আৰু এইটো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ধৰণেও কয়, কিন্তু এনেকৈও আমি মানে চাব পাৰোঁ বস্তুখিনি। এতিয়া আমি প্ৰথম ডিষ্ট্ৰিক্টখনৰ পৰা ষ্টাৰ্ট কৰোঁ। ইয়াত দুখনমান ডিষ্ট্ৰিক্ট দিয়া নাই, মই সেইটো আঁকি মেলি দেখাই দিম। আটাইতকৈ ইজি মুখস্থ কৰিবলৈ ইষ্টাৰ্ণ মোষ্ট, আটাইতকৈ পূবফালে থকা আমাৰ ডিষ্ট্ৰিক্টখন হৈছে তিনিচুকীয়া। তিনিচুকীয়াৰ পাছত আহে ডিব্ৰুগড়ৰ লগত লাগি আছে চৰাইদেউৰ লগত শিৱসাগৰ। আগতে কি আছিলে, শিৱসাগৰ আৰু চৰাইদেউ একলগ হৈ আছিলে। 2015 চনৰ পাছত এইখনক ভাগ কৰিলে। 2015 আছিলে চাগে চনটো পাহৰি গৈছোঁ। তাৰপিছত কি আহিব আমাৰ? তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ ওপৰত মাজুলী। আগতে যোৰহাট মাজুলী একেলগে আছিলে। তাৰপিছত গোলাঘাট এইখিনিলৈকে আহিলে নহয়। এইখিনি আপোনালোকে মুখস্থ কৰিবলৈ কি ইজি হয়। তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগত লাগি থাকে কি আছে আমাৰ? চৰাইদেউৰ লগত কি লাগি আছে? শিৱসাগৰৰ লগত কি লাগি আছে? যোৰহাটৰ লগত গোলাঘাট। তাৰপিছত এইখিনিত শেষ আমাৰ যোনটো আপাৰ আছাম আছে। আমি যোনখন মাজুলী আছে তাকো এনেই লগতে ধৰি থৈ দিম। এতিয়া আহিম চেণ্ট্ৰেল আছামত যাক ধৰা হয়। সেইখিনি আৰু ইজি কৰিবলৈ কি কাৰণে, এইখন আমাৰ মানে মুখতে আহি থাকে, আপোনালোকে শুনিয়ে থাকে ন, এইখনৰ নামকেইটাও একেলগে ওলায়। কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, আৰু এই দুখনৰ মাজত কি থাকে? হোজাই। কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, হোজাই। তাৰপাছত ছাইডতে লাগি থাকে আমাৰ নগাঁও, মানে এই দুটাৰ মাজত সোমাই থাকে হোজাই, তাৰপিছত নগাঁও। আৰু আপোনালোকে গম পায় নগাঁৱৰ লগতে সদায় লাগি থাকে মৰিগাঁও। আৰু মৰিগাঁও পোৱাৰ পাছতে আমি গুৱাহাটীত এণ্ট্ৰি মাৰি লওঁ। তো এই মাজৰ চেণ্ট্ৰেল কেইখনো মুখস্থ কৰিবলৈ সেনেকৈ ইজি হৈ যায়। একেলগে নামকেইটা ল'ব যে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, মাজত হোজাই, তাৰপিছত নগাঁও, আৰু তাৰপিছত মৰিগাঁওটো সদায় একেলগে। আৰু তাৰপৰা আমি এণ্ট্ৰি মাৰোঁ গুৱাহাটীত। ঠিক আছে, তো সেনেকৈ এইখিনি মুখস্থ কৰি ল'ব পাৰিব। এতিয়া আহিব যোনখিনি অকণমান মুখস্থ কৰিবলৈ টান, সেইখিনি হৈছে আমাৰ লোৱাৰ আছাম। এইখিনিৰ পৰা আমি ধৰিব পাৰোঁ আৰু লোৱাৰ আছামক। এইখিনি অলপ মুখস্থ কৰিবলৈ টান, সেইকাৰণে আমি পিছফালৰ পৰা আহিম। এইটো কেনে মুখস্থ কৰে জানেনে? এই ট্ৰিক্সটো চবেই জানেই চাগে। KCBTU, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি। ইয়াত তামুলপুৰ আছে দেই, এখন নতুন মেপত দেখা নাই, এইটোত তামুলপুৰ আছে। KCBTU, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি। আৰু তাৰ পাছত আমাৰ ষ্টাৰ্ট হৈ যায় এই নৰ্দাৰ্ণ আছাম বুলি যিখন ধৰে, আৰু সেইখন আপাৰ আছাম বুলি ক'ব পাৰে। নৰ্দাৰ্ণত কোনখিনি আহিব? ওদালগুৰিৰ লগতে লাগি থাকে US, আমেৰিকালৈ মনত পেলাব। US কি আহিলে? শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি যেনেকৈ একেলগতে আহে। আমি আগতে কওঁ নহয় লখিমপুৰ ধেমাজি, তো এই দুখন একেলগে আহিছে। লখিমপুৰ ধেমাজি, তাৰপৰা এইটো US মানে ওদালগুৰি, শোণিতপুৰ, তাৰপিছত বিশ্বনাথ, তাৰপৰা LD। সেনে মুখস্থ কৰিব। USB আমি USB পৰ্ট থাকে ন, USB পৰ্টত আমি ডাটা চাটা শ্বেয়াৰ কৰোঁ, তো এনেকৈ ইউজ কৰিব পাৰে। এইখন ডিষ্ট্ৰিক্ট মুখস্থ কৰিবৰ কাৰণে হয়। ইমান সেনেকৈ এইবোৰ নলগালেও হয়। আপুনি যদি ভালকৈ মেপখন 2-3 বাৰ চাই দিয়ে আপোনাৰ মনত ৰৈ যাব। মেইন পাৰ্টটো আছে ছেকেণ্ড পাৰ্টত ভিডিঅ'ৰ। এইখন ডিষ্ট্ৰিক্ট মুখস্থ কৰাটো একদম একো ডাঙৰ কথা নহয়। তাৰপিছত আহি যাব
এইখিনি হৈ গ'ল ন, এই বেল্টটো আমাৰ হৈ গ'ল ইয়ালৈকে। তাৰপৰা বাচি কি থাকিলে ধুবুৰীৰ লগত থাকে চাউথ চালমাৰা, আৰু চাউথ চালমাৰাৰ লগত লাগি থাকে গোৱালপাৰাৰ লগত কামৰূপ। এইটো কেনে মনত ৰাখিব, GKK। কিন্তু এইখন হৈছে কামৰূপ ৰুৰেল আৰু এইখন হৈছে কামৰূপ মেট্ৰ'। সেইটা মনত ৰাখিব, কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ' GKK। আৰু মাজৰখিনি BBB গোটেইকেইটা চাওক, BB আৰু এই ওপৰলৈ গ'লেও B। বঙাইগাঁও বৰপেটা বাক্সা BBB, তাৰ লগত N এটা লগাই দিব আৰু ছাইডতে থাকে আমাৰ দৰং BBND। তো সেনেকৈ কিছুমান ট্ৰিক লগাব লাগে। ইমান এইখিনি লগাবলৈ দৰকাৰ নাই, মই ক'ম এবাৰ 3বাৰ 4বাৰ যদি মেপখন চাই দিয়ে মনত ৰখি যাব। আৰু তলৰখিনি খালি একদম ইজি হৈ যায়, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জৰ আজিকালি নামটো কি, শ্ৰীভূমি। এইটো শ্ৰী নে ইটো শ্ৰী সেইটো নাজানো, মই পাহৰি গ'লোঁ, কিন্তু শ্ৰীভূমি। এইখন ডিষ্ট্ৰিক্টকেইখন মুখস্থ কৰিবলৈ ইমান টান নহয়, এইটো পাই যাব। এতিয়া মেইন পাৰ্টটোলৈ আহোঁ, য'ৰ পৰা অলপ কুৱেশ্যন বনে, ইউনিক টাইপৰ কুৱেশ্যন, যিখিনি বহুতে নাজানে মানে কেনেকৈ বনিব পাৰে। এতিয়া চাব দেই, আমাৰ কুৱেশ্যন আহিব পাৰে যে নাগালেণ্ডৰ লগত অসমৰ কেইখন ডিষ্ট্ৰিক্ট লাগি আছে অসমৰ। এইটোতো কোনো ইমান ভালকৈ নাচাব। তো আমি যদি যোনে মানে আগতে চাই থওঁ তেওঁলোকৰ বহুত ভাল হ'ব। 1 2 3 4 5 6 কেইখন লাগিছে, 6খন ডিষ্ট্ৰিক্ট নাগালেণ্ডৰ লগত। তাৰপিছত এতিয়া চাম নাগালেণ্ডৰ পাছত কি আহিব আমাৰ মণিপুৰৰ লগত কেইখন ডিষ্ট্ৰিক্ট লাগি আছে, 2খন। মই লিখি দিছোঁ, কোনোবাই স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব ইয়াৰ পৰা ডাইৰেক্ট, মানে তেতিয়া কুৱেশ্যন কৰিবলৈ ভাল হ'ব। তাৰপৰা আহিব এনেকৈ সুধিব পাৰে যে মিজোৰামৰ লগত কেইখন ডিষ্ট্ৰিক্ট লাগি আছে, দেখিছে নাই, 3খন লাগি আছে, 1 2 3। আমিতো ইমান চোৱা নাছিলোঁ ন। এখনে ষ্টেট আছে যাৰ লগত আমাৰ মানে ত্ৰিপুৰা, এখনে ডিষ্ট্ৰিক্ট আছে যোনে ত্ৰিপুৰাৰ লগত শ্বেয়াৰ কৰে, সেইখন কি হৈছে আমাৰ শ্ৰীভূমি, কৰিমগঞ্জ। তাৰপিছত আহিলে এইখন হ'ল। তাৰপৰা এনেকুৱা ধৰণৰ কুৱেশ্যন বনিব পাৰে যে আমাৰ যোনটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ তাৰ লগত কোনকেইখন ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰে বাউণ্ডেৰী, তাত কেইখনমান বনিব চাওক। এখন হৈছে আমাৰ শ্ৰীভূমি, আনখন হৈছে কাছাৰ, KC। কাছাৰ আৰু এইখন কি আছিলে আমাৰ কৰিমগঞ্জে শ্বেয়াৰ কৰে বাংলাদেশৰ লগত। আৰু 2খন আছে ধুবুৰী আৰু চালমৰা, এইটো কি আহিলে DS, KCDS কাৰ লগত শ্বেয়াৰ কৰে, বাংলাদেশৰ লগত। এখন হ'ল এটা ইণ্টাৰনেশ্যনেল মানে বাউণ্ডেৰী, আৰু এখন আছে আমি যাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰোঁ ইণ্টাৰনেশ্যনেল, এইটো হৈছে আমাৰ ভূটানৰ লগত কেইখনো মুখস্থ কৰিবলৈ ইজি হয়। ইয়াত কি আহিব, মই অথনি কোৱাটো লিখাগে, KCBTU, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ, ইয়াত তামোলপুৰ থাকিব। তাৰপৰা ওদালগুৰি, এইখনে কাৰ লগত শ্বেয়াৰ কৰে, ভূটানৰ লগত। আৰু বাংলাদেশৰ লগত কৰে কৰিমগঞ্জ আৰু কাছাৰ, আৰু এইফালে ধুবুৰী আৰু চাউথ চালমাৰা। এইখন হৈ গ'ল। তাৰপৰা হ'ল যেনেকৈ ৱেষ্ট বেংগলৰ লগত কোনে শ্বেয়াৰ কৰে বুলি সুধিব, ঠিক আছে নাই, ৱেষ্ট বেংগলৰ লগত কোনে শ্বেয়াৰ কৰে, 2খনে কৰে, এইফালে কোকৰাঝাৰ এইফালে ধুবুৰী, এই 2খনে কৰে। তেনেকৈ আপোনালোকে বাকীখিনি আৰু পাৰ্ট বিচাৰিব পাৰিব, যেনেকৈ কুৱেশ্যন ফৰ্মেশ্যন নিজে কৰিব পাৰিব, কেনেকৈ মানে বনাব পাৰি কুৱেশ্যন। এতিয়া যদি মই চাওঁ, এনেকৈও কুৱেশ্যন সুধিব পাৰে যে আপোনাৰ কি বুলি কয়, এনেকুৱা কেইখন ডিষ্ট্ৰিক্টৰ নাম কোৱা যোনে কোনো ষ্টেটৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে। মেক্সিমাম ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰে, দেখিছে নাই। এতিয়া নকৰাকেইখন কোনখন আহিব, এইখিনিৰ পৰা ষ্টাৰ্ট হয় চব, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, তাৰপৰা দৰং, মৰিগাঁও নহয় দেই, চব মৰিগাঁও ইয়াত লাগি আছে, কিন্তু মৰিগাঁও, নগাঁও, হোজাই। তাৰপিছত এইফালৰ পৰা গ'লে অকল মাজুলী থাকিব আৰু বাকী নাই, বাকীবোৰ চবেইতো বেলেগ বেলেগ ষ্টেটৰ লগত ডিষ্ট্ৰিক্ট শ্বেয়াৰ কৰে। তো কেইখন হ'ব, 1 2 3 4, এইফালে 5 6 7, এইফালে গ'লে 8খন হৈ যাব। আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব, এইকেইখনেও কোনো ষ্টেটৰ লগত শ্বেয়াৰ নাই কৰা। চব ওদালগুৰিক যদি মই বাদ দিওঁ, এইকেইখনেও কাৰ লগত, ষ্টেটৰ লগত শ্বেয়াৰ নাই কৰা। কাণ্ট্ৰিৰ লগত কৰিছে, ষ্টেটৰ লগত নাই কৰা। কি আহিব, চিৰাং, বাক্সা, তামোলপুৰ, CBT। এইখনেও কোনো ষ্টেটৰ লগত কাণ্ট্ৰিৰ লগত নাই কৰা, কি আছিলে, ষ্টেটৰ লগত নাই কৰা, কাণ্ট্ৰিৰ লগত কৰিছে। তো তেনেকৈ নিজে নিজে কুৱেশ্যনখিনি ফৰ্ম কৰি গৈ থাকিব পাৰিব। এনেকুৱা ধৰণৰ কুৱেশ্যন মানে পৰীক্ষাত আহি থাকে যদি আমি মেপখিনি চাবলৈ যাওঁ ভালকৈ। আৰু তাৰপৰা এনেকৈ সুধিব পাৰে যে অৰুণাচলৰ লগত কোনে কোনে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, তাৰপৰা নাগালেণ্ডৰ লগত কোনে কৰিছে। তো তেনেকৈ বহুত কুৱেশ্যন বনিব পাৰে, আমি নিজে বহুত কুৱেশ্যন বনাই ল'ব পাৰোঁ। তেনেকৈ ধৰণে আপোনালোকে বস্তুখিনি চাব। মই একেটা ভিডিঅ'তে চব ক'ব নোৱাৰোঁ, কিন্তু এনেধৰণে কুৱেশ্যন বনে, মই সেইটো দেখাই দিছোঁ। এতিয়া আহিলে আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্টটো, কুৱেশ্যনছ আহে। কুৱেশ্যনছ মানে ইয়াৰ পৰা বনিবই ৰিভাৰ ছিষ্টেমৰ পৰা। তো এইটো অকণমান ভালকৈ চাব।
এতিয়া প্ৰথমতে আহিলে আমাৰ দুখন নদী আছে মেইনলি ইম্পৰ্টেণ্ট ৰিভাৰ বুলি মই ক'ম, যোনকেইখন একদম মানে বহুত আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। এখন হ'ল আমাৰ ব্ৰহ্মপুত্ৰ আৰু এখন হ'ল আমাৰ বৰাক, এনেকৈ থাকে হয় নাই? তো ইয়াৰ মেইনলি যোনখিনি কুৱেশ্যন আহে বিশেষকৈ এটা সোধে নৰ্থ বেংক ট্ৰিবিউটৰী আৰু চাউথ বেংক ট্ৰিবিউটৰী। নৰ্থ বেংকত কোনখিনি পৰে? এই ব্ৰহ্মপুত্ৰৰ ওপৰফালে যিখিনি আছে সেইখিনি হৈছে নৰ্থ বেংক আৰু তলৰখিনি চাউথ বেংক। ঠিক একেদৰে বৰাকৰো ওপৰৰ ছাইডৰখিনি নৰ্থ বেংক আৰু তলৰখিনি চাউথ বেংক। এতিয়া আমি সেই হিচাপে নদীবোৰৰ নামবোৰ মানে যোনখিনি উপনদী আছে তাহাঁতৰ নামবোৰ আমি মুখস্থ কৰিব লাগে, যোনখিনি মানে পৰীক্ষাত কুৱেশ্যন আহে। যদি এতিয়া ব্ৰহ্মপুত্ৰৰ মই কথা কওঁ তেতিয়া ব্ৰহ্মপুত্ৰৰ বহুতকেইখন নদী উপনদী আছে, ইয়াত গোটেইবোৰৰ নাম দিয়া আছে, মইতো গোটেইগাল ক'বলৈ গ'লে ভিডিঅ'টো শেষে নহ'ব, কিন্তু তাৰে কেইখনমান আপোনালোকে মুখস্থ মানে থাকিব লাগে যোনখন যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যেনেকৈ বুঢ়ীদিহিং, এইফালে বুঢ়ীদিহিং হ'ল, তাৰপৰা দিখৌ হ'ল, জাঁজি হ'ল, কাকজান হ'ল, তাৰপৰা আৰু আছে ক'ত গ'ল, এইফালে কলং হ'ল, কপিলি হ'ল। কপিলিটো বহুত ইম্পৰ্টেণ্ট হয়, কপিলিৰ পৰা মানে কুৱেশ্যন আহিয়ে থাকে কাৰণ কপিলি ফল্টৰ লগত ৰিলেটেড আছে হয় নাই? তো কপিলি হ'ল, তাৰপৰা ধনশিৰি হ'ল, ঠিক আছে? এনেকুৱা ধৰণৰ নৈকেইখন আপোনালোকে মুখস্থ থাকিব লাগিব যে নামটো ক'ত আছে, চাউথত আছে নে নৰ্থত আছে নে চাউথত আছে সেইটো। তাৰপৰা এইফালে আহিলে কুলচিখনো বহুত ইম্পৰ্টেণ্ট ৰিভাৰ হয়। তাৰপৰা এইবোৰ বাকী আৰু বহুত আছে। জিঞ্জিৰাম, এইখিনি চাওক আটাইতকৈ ৱেষ্টত যদি আছে, ৱেষ্টত চাউথ বেংকৰ আটাইতকৈ ৱেষ্টত কি আছে? জিঞ্জিৰাম আছে। এইফালে এতিয়া আহিলে নৰ্থ বেংকৰ আটাইতকৈ ৱেষ্টত কি আছে? সংকোচ আছে। তো কুৱেশ্যনবোৰ এনেকৈ মানে ফৰ্ম হয় বিশেষকৈ। তাৰপৰা নদী দেখিছেনে বহুত আছে উপনদী এইবোৰ, তাৰে কিন্তু চব আপুনি মুখস্থ কৰিব নালাগে, কিছুমান আপুনি মুখস্থ কৰিব লাগিব, যেনেকৈ জীয়া ভৰলী হওক হয় নাই? জীয়া ভৰলী হওক, তাৰপৰা এইফালে ধনশিৰি হওক, তাৰপৰা বহুতখিনি নদী আছে যেনেকৈ আমাৰ সোৱণশিৰি আছে হয় নাই? সোৱণশিৰি এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, ডাঙৰ ৰিভাৰ। আৰু এইফালে ইষ্টত এইখন দেখিছে নাই? এইখন ক'ৰ পৰা আহিছে? অৰুণাচলৰ লগত লিংক হৈ মেলি আহিছে। তো এনেকুৱা ধৰণৰ আপোনালোকে নদীখিনিৰ নাম মুখস্থ কৰিব লাগিব। তাৰপিছত এই নদীখিনিৰ লগত আৰু এটা কুৱেশ্যন বনে, সেইটো অলপ কনচেপচুৱেলটো বেছি হয়। যেনেকৈ নৰ্থ বেংক আছে, তাৰ আমাৰ নদীবোৰৰ কিছুমান মানে হেৰি আছে, প্ৰপাৰ্টিজ আছে, আৰু চাউথ বেংকৰ যোনখিনি নদী আছে তাহাঁতৰো কিছুমান প্ৰপাৰ্টিজ আছে, সেইখিনি মুখস্থ কৰিব লাগিব। যেনেকৈ নৰ্থ বেংকৰ যোনখিনি নদী আছে সেইখিনি স্ন'ফেড হয়। স্ন'ফেড মানে আপোনাৰ যিহেতু আমাৰ ইয়াৰ ওপৰতে কি আছে? অসমৰ ওপৰত হিমালয় এখন আছে হয় নাই? তো সেই হিমালয়ত যোনখিনি বৰফ চৰফ পৰে তাৰ পৰা সেই পানীটো আহে বুলি কয়, সেইটো কাৰণে এইটোক স্ন'ফেড বুলি কৈছে। আৰু চাউথ বেংকৰখিনি এই আমাৰ যোনখিনি চাউথ বেংকৰ আছে সেইখিনিক কয় ৰেইনফেড মানে কি হয়? বৰষুণৰ পৰা পানীটো বেছিকৈ পায়। তাৰপিছত নৰ্থ বেংকৰ আৰু কিছুমান প্ৰপাৰ্টি আছে যিখিনি আপোনালোকে গুগলত মাৰিলেই পাই যাব। তো তেনেকৈ ভাগ কৰি আপোনালোকে অসমৰ মেপকেইখন পঢ়িব পাৰে। মই আজি ভিডিঅ'টো গোটেইখিনি পইণ্ট কোৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব, কিন্তু আৰু বহুত পইণ্ট আছে। আপোনালোকক মই যেনেকৈ দেখাই দিলোঁ এনেকৈ আপোনালোকে নিজেও পইণ্ট কিছুমান বিচাৰিব। নদীবোৰৰ নাম চাউথ বেংক, নৰ্থ বেংকৰ আটাইতকৈ ডাঙৰ যোনখন নদী আছে, চাউথ বেংকৰ আটাইতকৈ ডাঙৰ যোনখন নদী আছে তাহাঁতৰ নাম মুখস্থ কৰিব। তেনেকৈ ধৰণে গোটেইখিনি যেতিয়া কুৱেশ্যন কৰিব তেতিয়া আপোনাৰ বহুতখিনি মানে ভুল হোৱাৰ চান্সটো কমি যাব। কিন্তু এইখন মেপ যোনখন দেখিছেনে, এইখন ভালকৈ মুখস্থ কৰাটো যথেষ্ট ইম্পৰ্টেণ্ট হয়। যেনেকৈ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কোনখন ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰিছে, তাৰপিছত কোনখন ষ্টেটৰ লগত কিমানখন ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰি আছে, আটাইতকৈ বেছি হায়েষ্ট কোনখন ষ্টেটৰ লগত আমাৰ ডিষ্ট্ৰিক্ট শ্বেয়াৰ হৈছে, এইটোতো অৰুণাচলেই হ'ব, ইমানগাল গৈছে হা, ইমানখিনি গৈছে। তো তেনেকৈ যেতিয়া আপুনি কুৱেশ্যনখিনি বনাব বহুতখিনি ক্ষেত্ৰত সহায় পাব। আজিৰ ভিডিঅ'টো